চিৰাং জিলাৰ বিজনীত চৰকাৰী বিদ্যালয়ৰ দুৰাৱস্থা। শিক্ষক নোহোৱাকৈ চলিছে বিজনীৰ বড়োবজাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত 222 নং বাটাবাৰী প্ৰাথমিক বিদ্যালয়। কৰ পৰা পঞ্চম শ্ৰেণীলৈ 39 গৰাকী ছাত্ৰ ছাত্ৰী থকা এই বাটাবাৰী প্ৰাথমিক বিদ্যালয়খনত একমাত্ৰ শিক্ষক হিচাপে কৰ্মৰত আছে ৰমণীকান্ত ভট্টৰাই। কিন্তু যোৱা 4 দিন ধৰি শিক্ষক ৰমণীকান্ত ভট্টৰাই অসুস্থ হৈ হাস্পতালত চিকিৎসাধীন হৈ থকাত শিক্ষক শূন্য হৈ পৰে বিদ্যালয়খনত। এই সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতিয়ে জিলা শিক্ষা বিষয়াৰ লগতে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাষ চাপি বিষয়টো অৱগত কৰায়। কিন্তু আজিলৈকে বিদ্যালয়খনত কোনো এজন শিক্ষক নিয়োগ নকৰিলে, যাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ঈশ্বৰ কুমাৰ থাপাৰ নেতৃত্বত ৰাইজে ছাত্ৰ ছাত্ৰীৰ প্ৰথম সাময়িক মান নিৰূপণ পৰীক্ষা অনুষ্ঠিত কৰি থকাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ পাঠদান চলাই আছে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। এইটো মানে আমি বাৰে বাৰে ৰাইজৰ হৈ আৰু আমি SMC কমিটি প্লাছ আমাৰ গাঁও সমিতি আছে, আমাৰ ছাত্ৰ সংগঠন সকলো হৈ একেবাৰে আমি ইনিচিয়েটিভ লৈ আছিলোঁ। আমি বাৰে বাৰে DO ছাৰ হৈছে, IS ছাৰ, আমি বাৰে বাৰে গৈছিলোঁ। তথাপিও তেওঁলোকে যে এটা শিক্ষক দিব নোৱাৰে। আমাৰ কিছুমান নিবনুৱা যুৱক এনেই পৰি আছে, টেট পাছ কৰি ল'ৰাবিলাক এনেই পৰি আছে। আৰু আমিও এটা মানে পাৰ্মানেণ্ট নহ'লেও ইয়াতে এটা শিক্ষকৰ পদৰ বহুজন মানুহ আমাৰ গাঁৱত আছে। গতিকে চৰকাৰে এটা পদক্ষেপ লৈ ইয়াতে শিক্ষক নিযুক্তি দিব লাগিছিল। আজিৰ পৰা আপোনাৰ ধৰক 46ৰ পৰা এইটো স্কুল আছে। এটা ভোট চেণ্টাৰ হয় আমাৰ গাঁৱৰ, এটা এইটো মানে গাঁৱৰ নয়নৰ মণি বুলি কোৱা যায়। ইয়াৰ পৰা বিভিন্ন ধৰণৰ চাকৰিত আমাৰ মানুহবিলাক গৈছে। আজি ইয়াৰ পৰা পঢ়ি কেনে কোনোবাই পুলিচ অফিচাৰ হৈছে, কোনোবাই ফৌজি CRP হৈছে, কোনোবাই BSc টিচাৰ হৈছে, কোনোবাই MSc হৈছে। গতিকে এনেকুৱা এটা স্কুলক চৰকাৰে যে ইমান মানে হেলাভাৱে চাই আছে, এইটো আমি আচৰিত হৈ পাইছোঁ। আৰু আমি ইয়াৰ পৰা চৰকাৰক পৰাপক্ষত আমি সহায় সহযোগ বিভিন্ন ধৰণৰ কাৰ্যত আমি কৰি থাকোঁতেও যদি আমাৰ স্কুলত এটা মাষ্টাৰ যদি তেওঁলোকে নিযুক্তি দিব নোৱাৰে, এইটো বিৰাট দুখৰ কথা হয়। আৰু আমি বাৰে বাৰে এইটোৱে জনাওঁ চৰকাৰক, আমি অনুৰোধ কৰিছোঁ যে ইয়াতে এটা ভাল এজন শিক্ষক পঠাই দিয়ক। আমাৰ প্ৰধান শিক্ষকজনে বিভিন্ন কষ্টৰ মাজেৰে আজি স্কুল চলাই গৈ আছে। আজিকালি এনেকুৱা এটা অৱস্থা হৈছে আমাৰ এই স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক গাৰ্জেনবিলাকে আনিব নোখোজে। প্ৰধান শিক্ষক ছাৰে SMCৰ মানুহ লৈ ঘৰে ঘৰে যায় ছাত্ৰ ভিক্ষা কৰি আনিব লগা হৈছে, কিয়নো ইয়াতে শিক্ষকৰ অসুবিধাৰ বাবে আজি এইটো অৱস্থা হৈছে। গতিকে যদি শিক্ষক এভেইলেবল থাকে, খালি ভাত তৰকাৰী দিলেতো ছাত্ৰ নাহে স্কুলত, পঢ়াও লাগিব। আজিকালিৰ দিনত ইমান এডভান্স যুগ হৈছে যে এতিয়া এটেণ্ডেঞ্চৰ এটা প্ৰব্লেম আহিছে। 2.5 ঘণ্টা 3 ঘণ্টা এটেণ্ডেঞ্চ ল'বই লাগে। এজন শিক্ষকে যদি এটেণ্ডেঞ্চতে দিনটো কাটি যায়, তেনেহ'লে কেনেকৈ শিক্ষাদান কৰিব? গতিকে পৰ্যাপ্ত পৰিমাণে শিক্ষক দিয়াটো চৰকাৰৰ কৰ্তব্য হয়। আৰু তেওঁলোকে এই বস্তুটো অবিৰূপে ভাবিব বুলি মই আশা ৰাখিছোঁ। আজি আপোনালোকে ইয়াত আহি যে আমাৰ এই স্কুলৰ বিষয়ে আমাৰ কথাত আপোনালোকে যে আজি চৰকাৰৰ সন্মুখলৈ লৈ গৈ আছে, তাৰ বাবে আমি এই সকলোবিলাক চেনেলক অশেষ ধন্যবাদ। আমি গাঁৱৰ ফালৰ পৰা হওক, আমি SMC কমিটিৰ ফালৰ পৰা আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰোঁ। সমস্যা মানে আমাৰ ইয়াতে 2015 চনৰ পৰা এজন শিক্ষকে পাঠদান কৰি আছে। আমি বহুতবাৰলৈ অফিচলৈ গৈছোঁ, DC অফিচ পৰ্যন্ত গৈছোঁ, আজিলৈকে কোনো ৰেছপন্স নাই। এজন শিক্ষকে কেতিয়াবা অসুখ হয়, কেতিয়াবা কি হয়, কেতিয়াবা ছাৰৰ ট্ৰেইনিং 5 দিন 6 দিনৰ হয়, স্কুল বন্ধ কৰি বা ৰেষ্টাৰ কৰি যাব লগা হয়। এই আজি 4 দিন আগৰ পৰা শিক্ষকে এডমিট হৈ আছে হস্পিটেলত। আমি গাঁৱৰ মানুহগিলাই স্কুলৰ SMC কমিটি স্কুল চলাই আছোঁ, পৰীক্ষা চলি আছে। সেইটোৱে আৰু আজি 4 দিন হ'ল, 6 দিনৰ পৰীক্ষা। ষ্টুডেণ্ট আপোনাৰ 39 আছে টোটেল। জনোৱা হৈছে ছাৰ, আমি 2বাৰ জনোৱা হয়, 3বাৰ গৈছোঁ। পূৰা গাৰ্জেনগিলা সকলোৱে উইংগাৰ লৈ ভাড়া কৰি গৈছিলোঁ ছাৰ। আমি 2বাৰ 3বাৰলৈকে গৈছিলোঁ, DC অফিচলৈকে গৈছিলোঁ। সিহঁতে কি কয় মানে এতিয়া আমাৰ টিচাৰ কম, SMC আমাৰ টিচাৰ নাই। মিটিং চলি আছে, মিটিঙৰ পাছতে আমাৰ ঘোষণা কৰা হ'ব টিচাৰ আছেনে নাই, সেনেকুৱা আমাক আশ্বাসন দি কিনে আৰু পঠুৱাই দিয়ে। এইটো বেলেগ স্কুলৰ পৰা যেন শিক্ষক আহি কিনে ইয়াতে এটেণ্ডেঞ্চ দি কিনে আমাৰ এটেণ্ডেঞ্চ কৰা টেবলেটটো ইয়াতে স্কুলতে আছে। শিক্ষক গুচি, ইহঁতৰ পৰীক্ষা চলি আছে না বেলেগ স্কুলতো, বেলেগ স্কুলত পৰীক্ষা চলাৰ কাৰণে আমাৰ ইয়াতে আহি কিনে ষ্টুডেণ্টক এটেণ্ডেঞ্চ দি নিজে স্কুলত গুচি যায়।